তো নমস্কাৰ বন্ধুসকল, কি খবৰ ক'লে ভাল? নিশ্চয় মোৰ ভালেই। তো এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু এই যি দুখন গাড়ী সোমাইছে, তো সেই দুইখন গাড়ীয়ে মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গোটেই ডিটেইলছখিনি মানে আপোনালোকক মই কৈ যাম কেনেকুৱা কি কথা। গাড়ী দুখন সোমাইছে, এখন হৈছে i20 আৰু এখন হৈছে আপোনাৰ টিগৰ, টাটা টিগৰ। দুইখনৰ মই ভিডিঅ'টো বনাই দিছোঁ একেলগতে। আপোনালোকে গাড়ীখনৰ গোটেই কি কণ্ডিশ্যন, কোন চনৰ কি কথা মই সকলোখিনি কৈ আছোঁ। তো ফাৰ্ষ্ট দেখিছে এইখন গাড়ী কণ্ডিশ্যন পুৰা ধুনীয়া হৈ আছে। গাড়ী i20 এখন মেগনা মডেলটো হয়, 2012 নৱেম্বৰৰ মডেল, লাষ্টৰে হয়। তো আপোনালোকে যদি এখন লওঁ বুলি ভাবে, কোনোবাই স্ক্ৰীনত থকা নাম্বাৰটোত কণ্টেক্ট কৰিলেই হ'ব। গাড়ী দেখিছে টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভাল হৈ আছে। টায়াৰ কণ্ডিশ্যনকেইটা দেখিছে খুব ধুনীয়া হৈ আছে। গাড়ী সৰু সুৰা স্ক্ৰেচ আছে বাৰু, খালি গাড়ীখনত চলাবলৈও ভাল হৈ আছে, বা আপোনালোকে নিজে আহিছিলে গম পাব গাড়ীৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে। দেখিছে i20 মেগনা মডেলটো হয়। এই লাইটটো ফটা আছে, এই লাইটটো চেঞ্জ কৰি দিয়া হ'ব, নতুনকৈ অৰ্ডাৰ দিয়া হৈছে। দেখিছে এইটো টায়াৰ কণ্ডিশ্যন চাই লওক। টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভাল হৈ আছে। এবাৰ ইণ্টেৰিয়ৰটো কেনেকুৱা হৈছে দেখুৱাই দিছোঁ। দেখিছে চাবিটো আপোনালোকে ৰিম'টতে লক কৰিব পাৰিব, আনলক কৰিব পাৰিব। আৰু ইয়াতে 4 পাৱাৰ উইণ্ডো পাব। ছাইড মিৰৰখন ইয়াতে এডজাষ্ট কৰিব, ফ'ল্ড কৰিব পাৰিব। আৰু গাড়ীৰ ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে। দেখিছে মানে অ'নাৰজনে খুব মেইনটেইন কৰি চলায়। দেখিছে ইয়াত কোম্পানী ফিটেড ছাউণ্ড ছিষ্টেম লাগিয়ে আছে, আৰু AC অট'মেটিক AC পাই যাব। খুব ধুনীয়া হৈছে গাড়ীৰ কণ্ডিশ্যন। ছিট কভাৰ খুব ধুনীয়া হৈ আছে, মেটো লাগি আছে, ছিট কভাৰ লাগি আছে, চব ধুনীয়া হৈ আছে। আৰু পাৱাৰ উইণ্ডো চবতে পাই যাব 4খন। অলপ চাই লওক এবাৰ। দেখিছে এইফালেও পাৱাৰ উইণ্ডো পাই যাব। আৰু গাড়ীত কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই, পুৰা চিল হৈ আছে। আপোনালোকে দেখিছে, মই কাৰণে চিলকেইটাও দেখুৱাই দিছোঁ এবাৰ। দৰজাৰ চিলটো দেখুৱাই দিছোঁ এবাৰ। দেখিছে দৰজাৰ চিলটো চাই লওক। দেখিছে খুব সুন্দৰ হৈ আছে আৰু গাড়ী। দেখিছে পাই যাব চব, জেক হুইল ফ্ৰেঞ্চ চব পাই যাব ইয়াতে। এবাৰ ইঞ্জিনটো কেনেকুৱা হৈছে এইটো দেখুৱাই দিছোঁ এবাৰ। দেখিছে এইটো এপ্ৰন চিল দেখিছে, এইটো এপ্ৰনো চিল, বেটেৰী নতুন লগাই দিয়া হৈছে। আৰু ইঞ্জিনৰ আজিলৈকে হাত লগোৱা হোৱা নাই, খুব ধুনীয়া হৈ আছে। আৰু বনেটৰ চিলটো চাই লওক। দেখিলে আপোনাৰ গাড়ীখনৰ কণ্ডিশ্যনটো কেনেকুৱা হৈ আছে। তো এইখন আপোনাক কৈছোঁ 2012 নৱেম্বৰৰ মডেল, আৰু এইখন মেগনা মডেলটো হয়। এইখন যদি আপোনালোকে লওঁ বুলি ভাবে, ইয়াত আমাৰ দাম ৰাখিছোঁ 1,95,000 টকা। আৰু গাড়ীখনৰ দেখিছে কণ্ডিশ্যন পুৰা ধুনীয়া হৈ আছে। যদি আপোনালোকে কোনোবাই এইখনক লওঁ বুলি ভাবিছে, মোক সোনকালে স্ক্ৰীনত থকা নাম্বাৰটোত কণ্টেক্ট কৰক, নহ'লে হোৱাটছআপত যদি ফটো লাগে ফটোও মই শ্বেয়াৰ কৰি দিম আপোনালোকক। তো আপোনালোকে খালি গাড়ীখনৰ যদি কিবা ডিটেইলছ লাগে মোক কল কৰিব পাৰিব। তাৰপিছত নেক্সট আহিছে এইখন দেখিছে আপোনালোকে টিগৰ, খুব ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন। 18 চনৰ মডেল হয়, 2018 মডেল। টপ মডেলটো হয় XZ প্লাছ। আৰু এইফালে দেখিছে ডায়মণ্ড কাট এলয়, টায়াৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে। 5 ষ্টাৰ ছেফটিৰ ফালৰ পৰা ভাল, আৰু টাটাৰ গাড়ী যিহেতু। আৰু এইটো টায়াৰ কণ্ডিশ্যন চাই লওক। দেখিছে খুব ধুনীয়া হৈ আছে, খুব ধুনীয়া লাগে লুকটো। এইটো টাটা টিগৰৰ, আমাৰ যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। এইটো টায়াৰ কণ্ডিশ্যনো চাওক, টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভাল হৈছে, 90% আছে। ডায়মণ্ড কাট এলয় পাই যাব ইয়াতে। আৰু ৰিম'টতে এইটো দেখিছে, ৰিম'ট কি পাই যাব, চাবি দুটাই পাই যাব। এইটো টায়াৰ কণ্ডিশ্যনো চাওক, টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভাল, মই কৈ দিছোঁ আপোনালোকক। দেখিছে আৰু প্ৰজেক্টৰ হেডলাইট পাই যাব, ফগ লেম্প লাগিয়ে আছে। টপ মডেলত এইবিলাক ফিচাৰ্ছ আহে। দেখিছে, মই এবাৰ ইণ্টেৰিয়ৰটোও দেখুৱাই যাওঁ আপোনালোকক। ইয়াতে আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব, আৰু এয়াৰবেগো পাই যাব ইয়াতে 2টা। আৰু কোম্পানী ফিটেড ছাউণ্ড ছিষ্টেম লাগি আছে, অট'মেটিক AC। চাৰ্জ দিওঁ বুলি ক'লে চাৰ্জ দিব পাৰিব।
আৰু চিটটো ইয়াতে এডজাষ্ট কৰিবও পাৰিব দেখিছে খুব ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন দেখিছে দৰজাৰ ষ্টীলটো চাই লওক এবাৰ দেখিছে কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই আপোনালোকে কোনোবা যদি এক্সপাৰ্ট একদম লৈ আহোঁ বুলি ভাবে লৈ আহিব পাৰিব চেক কৰাই চাওঁ বুলি ক'লে তেতিয়াহ'লে পাৱাৰ উইণ্ডো পাই যাব দেখিছে ইয়াতে আপোনালোকে আৰ্মৰেষ্টৰ পাই যাব দুটা কাপ হোল্ডাৰো পাব দেখিছে খুব ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন যিহেতু এহতীয়া গাড়ী মানে সেইকাৰণে খুব মেইনটেইন কৰি চলায় তেখেতে এখন দৰজাৰ চিলটো চাই লওক দেখিছে এখন দৰজাৰ চিলটো চাই লওক দেখিছে খুব ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন আৰু এয়াৰ বেগ ইয়াতো এটা পাই যাব মই দেখোন আপোনালোকক ইঞ্জিনটো কেনেকুৱা হৈছে দেখুৱাই দিওঁ এবাৰ চাই লওক কৰিব এটা দেখিছে বেটেৰী নতুন লগাই দিয়া হৈছে দেখিছে ইঞ্জিনত আজিলৈকে হাত লগোৱা হোৱা নাই এইটো এপ্ৰন চিল এইটো এপ্ৰনো চিল দেখিছে শ্ব'ৰুম কণ্ডিশ্যন টাইপৰ হৈ আছে আৰু চব অলপ চিলকেইটাও চাই লওক বনেটৰ দেখিলে তো এইখন গাড়ী দেখিলে আপোনাৰ কেনেকুৱা হৈ আছে তো আকৌ কৈছোঁ 2018 মডেল হয় XZ প্লাছ মডেলটো হয় আপোনালোকে যদি এইখন আমাৰ ইয়াত লওঁ বুলি ভাবে এখন আমি দাম ৰাখিছোঁ 3,80,000 টকা আপোনাৰ যদি ফাইনেন্স কৰিব বুলি ভাবে ফাইনেন্সো এভেইলেবল আছে তো যদি গাড়ীখনৰ কিবা ডিটেইলছ লাগে মোক কণ্টেক্ট কৰিব স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব তো আৰু যদি ফটো লাগে বুলি কয় ফটো মই শ্বেয়াৰ কৰিম তো যদি গাড়ীখনৰ কিবা অধিক জানিবলৈ মন আছে আপোনালোকে মোক হোৱাটছআপত মেছেজো কৰিব পাৰিব গাড়ীখনৰ চব কাগজ পত্ৰ আপডেট পাব ট্ৰেন্সফাৰ আৰু আমিয়ে কৰাম ইঞ্চুৰেঞ্চ পলিউশ্যনটো আপডেটেই পাব তো আপোনালোকে যদি কোনোবাই লওঁ বুলি ভাবিছে তো মোক সোনকালে কণ্টেক্ট কৰক তো আজিলৈ ইমানেই আছিলে থেংক ইউ